আজি এতিয়া মোক ইমান দিনে কংগ্ৰেছে সমালোচনা কৰিছিল ইণ্টাৰনেট বন্ধ কিয় কৰিছে। আজি ঝাৰখণ্ডত কংগ্ৰেছ চৰকাৰে পৰীক্ষা পাতিছে, আজি তেওঁলোকে অসমৰ পৰা শিকি ইণ্টাৰনেটটো বন্ধ কৰি দিছে। যোৱাকালিলৈকে যি কংগ্ৰেছ দলে সমালোচনা কৰি আছিল ইণ্টাৰনেট কিয় বন্ধ কৰিছে, আজি ঝাৰখণ্ডত কংগ্ৰেছ চৰকাৰে অসমৰ পৰা শিকি পৰীক্ষা হৈ থকা সময়ছোৱাত ইণ্টাৰনেট বন্ধ কৰিছে। তাৰমানে অসমে আজি দেশক ৰাস্তা দেখুৱাই আছে। আজি এতিয়া মোক ইমান দিনে কংগ্ৰেছে সমালোচনা কৰিছিল ইণ্টাৰনেট বন্ধ কিয় কৰিছে। আজি ঝাৰখণ্ডত কংগ্ৰেছ চৰকাৰে পৰীক্ষা পাতিছে, আজি তেওঁলোকে অসমৰ পৰা শিকি ইণ্টাৰনেটটো বন্ধ কৰি দিছে। যোৱাকালিলৈকে যি কংগ্ৰেছ দলে সমালোচনা কৰি আছিল ইণ্টাৰনেট কিয় বন্ধ কৰিছে, আজি ঝাৰখণ্ডত কংগ্ৰেছ চৰকাৰে অসমৰ পৰা শিকি পৰীক্ষা হৈ থকা সময়ছোৱাত ইণ্টাৰনেট বন্ধ কৰিছে। তাৰমানে অসমে আজি দেশক ৰাস্তা দেখুৱাই আছে। আজি এতিয়া মোক ইমান দিনে কংগ্ৰেছে সমালোচনা কৰিছিল ইণ্টাৰনেট বন্ধ কিয় কৰিছে। আজি ঝাৰখণ্ডত কংগ্ৰেছ চৰকাৰে পৰীক্ষা পাতিছে, আজি তেওঁলোকে অসমৰ পৰা শিকি ইণ্টাৰনেটটো বন্ধ কৰি দিছে। যোৱাকালিলৈকে যি কংগ্ৰেছ দলে সমালোচনা কৰি আছিল ইণ্টাৰনেট কিয় বন্ধ কৰিছে, আজি ঝাৰখণ্ডত কংগ্ৰেছ চৰকাৰে অসমৰ পৰা শিকি পৰীক্ষা হৈ থকা সময়ছোৱাত ইণ্টাৰনেট বন্ধ কৰিছে। তাৰমানে অসমে আজি দেশক ৰাস্তা